পুনৰ বিজেপি দলীয় কৰ্মীৰ মাজত মহিলা কৰ্মীৰ অশ্লীল ফটো ভাইৰেল প্ৰসংগ আৰু এইবাৰ ঘটনাৰ স্থান বৰিয়নীত এগৰাকী বিজেপি নেত্ৰীৰ অশ্লীল ফটো ফেচবুকত ভাইৰেল হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি তিতাবৰ সংগঠন দলৰ সভানেত্ৰী তথা 63 নং কুশলকোঁৱৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুমণি ফুকনৰ নামত দুষ্টচক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বিজেপি নেত্ৰীগৰাকীৰ নগ্ন ফটো ভাইৰেল কৰাৰ পিছত আৰক্ষীৰ কাষ চাপে নেত্ৰীগৰাকীৰ ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে বাহিনী চাহ বাগিচাৰ বিৰজু সিং আৰু শিলিখা চাহ বাগিচাৰ পূজা দেৱী নামৰ এগৰাকী মহিলাক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। জানিব পৰা মতে আটক কৰা দুয়োগৰাকী ব্যক্তি গেৰুৱা দলৰেই সদস্য। সম্প্ৰতি বিজেপি দলৰ মাজতে মহিলা নেত্ৰীৰ এনে অৱস্থাৰ পাছত নিশ্চিতভাৱে ক'ব পাৰি যে বিজেপি দলত সুৰক্ষিত নহয় মহিলা সদস্য। লগতে নেত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখত বিজেপিৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ বাবেই এইবোৰ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে। মই 10 তাৰিখে ৰাতিপুৱা যেহেতু মই তিতাবৰ মণ্ডলৰ সভাপতি হয় এতিয়া তাত মই তিতাবৰ মণ্ডলত কাম কৰি আছোঁ। মোক এজন মানুহে ফোন কৰি ক'লে যে এনেকৈ নিতুমণি আপোনাৰ একাউণ্ট এটা চলি আছে নেকি? মই ক'লোঁ মোৰতো নিতুমণি বুলি একাউণ্ট নাই, মোৰ হয় ফেচবুকত ছ'চিয়েল মিডিয়াত মোৰ নিতুমণি ফুকন বুলি এটা আছে। আগতে নিতুমণি বুলি এটা আছিলে, তাত মোৰ নিজৰ প্ৰফাইল আছে ধুনীয়াকৈ। সেইটো কিন্তু একাউণ্ট টোটেলি বন্ধ আছে, তাত কোনো ধৰণৰ হেৰি নাই। আৰু মোৰ নিতুমণি ফুকন বুলি বৰ্তমান এটা মই একাউণ্ট চলাই আছোঁ। সেই কথাটো কৈছোঁ। তেতিয়া বোলে আপোনাৰ মানে একেবাৰে চেহেৰাৰ সদৃশ ফটো বনাই বোলে মোক টেগ কৰি মানে কিছুমান ফটো আহিছে। সেই পিছদিনা দুদিনৰ পাছত আমাৰ তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন হ'ব। তাত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেইটো কুঅভিসন্ধি আছিল। কাৰণ এগৰাকী মানুহক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এটা প্ৰচেষ্টা আছিল, যাতে নিতুমণিয়ে আঞ্চলিক পঞ্চায়তৰ সভাপতি পদটো নাপাওক। এতিয়া মইতো এই আইনৰ হাতলৈ যেতিয়া বস্তুটো দিলোঁ, বিৰজু সিং বুলি কয় আৰু প্ৰিয়া দেৱ, তেওঁলোক দুজনক চিনাক্তকৰণ কৰিছে। গতিকে তেওঁলোকৰ ওচৰত বহুতো ক্লু পোৱা গৈছে যে তেওঁলোকে নিতুমণি নামেৰে এটা ভুৱা একাউণ্ট খুলি তাত ছ'চিয়েল মিডিয়াত নিতুমণি ফুকনক আত্মহত্যাৰ এক প্ৰচেষ্টা কৰিছে, ৰাজনৈতিকভাৱে শেষ হোৱাৰ এটা প্ৰচেষ্টা কৰিছে। আৰু ইয়াত অকল বিৰজু সিং পূজা দেৱ আছে বুলি নহয়, ইয়াত বহুতো মানুহ মানে এটা চক্ৰ জড়িত হৈ আছে। মই কাৰো নাম নকওঁ, ইয়াত চক্ৰ এটা জড়িত হৈ আছে। আৰু কোনো দলৰ হওক কাৰোবাৰ হওক, কোনোবা দল নহ'লেও কোনো মানে ধৰি লওক সংগঠন কিবা এইবিলাকৰ প্ৰেছাৰ মানে তেওঁলোকে হেৰি কৰিব নালাগে। এই কুচক্ৰান্তটো মানে উলিয়াবলৈ চেষ্টা কৰিব লাগে। মই তিতাবৰ মণ্ডলৰ সভানেত্ৰী আৰু তাৰ হয় ভাৰতীয় জনতা পাৰ্টি তিতাবৰ মণ্ডলৰ সভানেত্ৰী হৈ আছোঁ। লগতে মই যোৱা পঞ্চায়ত নিৰ্বাচনত 63 নং কুশলকোঁৱৰ গাঁও পঞ্চায়তৰ সভাপতিও আছিলোঁ আৰু এইবাৰ মই আঞ্চলিক পঞ্চায়তৰ সদস্যও হয়। বিৰজু সিং, মহিলা হৈছে প্ৰিয়া দেৱ। তেওঁলোকে আগতে আছিলে আমাৰ বিজেপিত, তেওঁলোকে বিজেপিৰ সদস্য বুলি কয়, কিন্তু পঞ্চায়তৰ সময়ৰ পৰা তেওঁলোকে সম্পূৰ্ণ বিজেপি দলটো ত্যাগ কৰিছে, বহিষ্কাৰ কৰিছে, আক্ৰোশে কৰিছে। তেওঁলোকে আক্ৰোশ মানে কাৰণ কিয়নো তেওঁলোকে নিজৰ ব্যক্তিগত শত্ৰুতাটো মোৰ লগত মানে পূৰণ কৰিবলৈ চেষ্টা কৰিছে। ৰাজনৈতিকটো কৰিছে, ৰাজনৈতিকভাৱে ধ্বংস হ'লে এজনী মানুহ ব্যক্তিগত হিচাপেও শেষ হৈ যায়। এগৰাকী মহিলা যিহেতু গোটেই বস্তুটো ইটোৰ লগত সিটো জড়িত হৈ থাকে, গতিকে এটাৰ লগত এটা সম্পূৰ্ণ জড়িত হৈ আছে। এটা ফালৰ পৰা ধ্বংস কৰিলে বাকী সকলো ফালৰ পৰা ধ্বংস কৰিব পাৰিম বুলি। প্ৰিয়া দেৱ হয়, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য, প্ৰতিদ্বন্দ্বী নহয়, 9 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে। কিন্তু বিৰজু সিঙৰ ভগ্নীয়েকে মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্দলীয় হিচাপে মানে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। কাৰণ তেওঁলোকৰ শাস্তি হওক, কাৰণ শাস্তি মানে এগৰাকী মহিলাৰ চৰিত্ৰত দাগ পৰিছে, তাৰ উপৰি মোৰ ঘৰখনত এটা দাগ পৰিছে। মই সামাজিকভাৱে হেৰি হৈছোঁ। আপোনালোকে জানে অসমীয়া সমাজত এগৰাকী মহিলাৰ দাগ পৰাৰ পিছত সামাজিকভাৱে মানুহ ঘৰক বয়কট কৰা হয়। হয়, টেকন'লজিটো আজিকালি বহুত আগবাঢ়িছে। গতিকে মই ভাবোঁ তেওঁলোকে কিবা বিকৃত ৰূপ দিয়াৰ এক প্ৰচেষ্টা কৰিছে আৰু পৰিকল্পনা কৰিছে। হয়, বিজেপি দলৰে কৰ্মী হয় মই ভাবোঁ, কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলতে লবি নাই বুলি ক'লে মিছা কথা হ'ব, আছে। সেয়া কিন্তু আমি সকলোৱে কোনেও দেখা নাপাওঁ, সেইটো এটা থাকেই আৰু থাকিব এটা দলত। কিন্তু কথা হ'ল কি, কাৰোবাক ব্যক্তিগত হিচাপে কুঅভিসন্ধি ৰচনা কৰাটো কিন্তু বিজেপি দলৰো এইটো কোনো নীতি নিয়মত নপৰে। তেওঁলোকে বিজেপি দলৰ বুলি নিজকে দেখুৱাইহে। যদি বিজেপি দল হ'লহেঁতেন তেওঁলোক, মই আগতে আছিলে, কিন্তু আজি যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিৰ পৰা সম্পূৰ্ণৰূপে আউট হৈছে। কাৰণ তেওঁলোকে পঞ্চায়তত এগৰাকী নিৰ্দলীয় এপি মেম্বাৰ উঠাইছে, 10জন ৱাৰ্ড মেম্বাৰ তেওঁলোকে নিৰ্দলীয়ভাৱে ঠিক কৰিছে। তাৰপিছত মোক কৈছে যে আপুনি বহি দিয়ক। মই ক'লোঁ তহঁতৰো অধিকাৰ আছে, মোৰো অধিকাৰ আছে, গতিকে তহঁতিও খেল আমিও খেলোঁ।
কিন্তু বিজেপি দলত এটা বস্তু আছে যে কোনেও দলৰ বিপৰীতে গৈ দলৰ টিকেটৰ বিপৰীতে গৈ ইলেকশ্যন খেলাটো মানে এইটো ভাল বুলি নাভাবে সদায় দলৰ এইটো সম্পূৰ্ণ বিৰুদ্ধাচৰণ বুলিয়ে ভবা হয় গতিকে তেওঁলোকে তেনেকুৱা এটা কামেই কৰিছে গতিকে যোৱা মাহত আমাৰ জিলা সভাপতিয়ে মোক কৈছে যে তুমি মই দিছোঁ এখন জিলাত দিয়াৰ পাছত কৈছে যে মই তেওঁলোকক সম্পূৰ্ণৰূপে বিজেপি দলৰ পৰা বৰ্খাস্ত কৰিছে দলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিছে দল ত্যাগ কৰিবলৈ তেওঁলোকক কৈছে দল ত্যাগ কৰিছে বুলি গম পাইছোঁ